হয়, প্ৰদীপ বৰুৱা ডাঙৰীয়া এগৰাকী মহান ব্যক্তি বুলি মই ক'ব লাগিব, কাৰণ তেখেতৰ যিখিনি অৱদান আছে সাহিত্য জগতলৈ আৰু মূল্যবোধৰ আধাৰত তেখেতে গোটেই জীৱন সাহিত্য চৰ্চা কৰিল আৰু তেখেতে প্ৰান্তিক যিখন মেগাজিনৰ যোগেদি এটা মূল্যবোধৰ বাৰ্তাও দিলে আৰু লগতে ৰুচিবোধ গঢ় দিলে, মানে অধ্যয়নৰ বাবে, কাৰণ আগ্ৰহ বৃদ্ধি কৰিলে আৰু এখন শক্তিশালী পঢ়ুৱৈ সমাজ সৃষ্টি কৰিলে আৰু এই মূল্যবোধৰ সমাজখনে ভৱিষ্যতৰ দিনত অসমক বিশ্বৰ বুকুত আগুৱাই নিব লাগিব। গতিকে তেনেধৰণৰ উন্নত চিন্তা চৰ্চাৰে তেখেতে আজীৱনকাল যিখিনি অসমীয়া জাতীয় জীৱনক সেৱা আগবঢ়াই গ'ল, ই কেতিয়াও কোনোৱে পাহৰিব নোৱাৰে। মই তেখেতক খুব ওচৰৰ পৰা পাইছিলোঁ। দাদাই মই ছাত্ৰ সন্থা কৰি থাকোঁতেও বহুবাৰ আহিছিলোঁ তেখেতৰ পৰা দিহা পৰামৰ্শ ল'বলৈ। আমাক সদায় তেখেতে সুপৰামৰ্শ দি জাতিটোৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি আগুৱাই যাবলৈ পৰামৰ্শ দিছিল। সেই কথাবিলাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু কিছুদিনৰ আগতেও মই তেখেতক লগ পাইছিলোঁ। তেখেত এতিয়া স্বাস্থ্য সুস্থই হৈ আছিল। গতিকে আজি তেখেত আমাৰ মাজত নাই। মই তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে যিটো মূল্যবোধ প্ৰতিষ্ঠা কৰিলে পঢ়ুৱৈ সমাজৰ মাজত, আৰু চিন্তা চৰ্চাবিলাকো যেনেধৰণে ভাল চিন্তা চৰ্চাৰ যোগেদি এখন ভাল সমাজ গঠন কৰাৰ বাবে যিখিনি তেখেতে উল্লেখযোগ্য বৰঙণি আগবঢ়াই গ'ল, সেইবিলাক কথাটো যুগে যুগে অমৰ হৈ থাকিব মানুহৰ মনত। প্ৰান্তিক আলোচনীখন আপুনিও নিশ্চয় পঢ়িছে। মই পঢ়িছিলোঁ। মোৰ খুব মানে অত্যন্ত প্ৰিয় মেগাজিন আছিল আৰু বিভিন্ন ধৰণৰ তাত ছাবজেক্ট আছিল। বিজ্ঞানো আছিল, সাহিত্য আছিল, ক্ৰীড়া আছিল, মানে অৰ্থাৎ বৰ্তমান এখন সমাজত একবিংশ শতিকাত আমি সমাজত নিজক এগৰাকী শক্তিশালী নাগৰিক হিচাপে, আদৰ্শ নাগৰিক হিচাপে গঢ় দিবৰ বাবে যিখিনি জ্ঞানৰ প্ৰয়োজন, তেনেধৰণৰ জ্ঞান তেখেতে এই মেগাজিনৰ যোগেদি প্ৰদান কৰিছিল। গতিকে নতুন নতুন চিন্তা চৰ্চা কৰাৰ খোৰাক দিছিল। গতিকে সেইগৰাকী মহান প্ৰদীপ বৰুৱা দা সদায় আমাৰ মাজত জীয়াই থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।